সকলোখন ছাত্ৰ সন্থাৰ এটা সপোন আৰু সংকল্পৰ প্ৰকল্প হৈছে প্ৰত্যাশা। প্ৰত্যাশা প্ৰকল্পৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 40 জন আৰু তাৰে অসমৰ 26 গৰাকী শিক্ষাৰ্থীক আমি দিল্লীৰ নেক্সট আই শীৰ্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত UPSC CSEৰ বাবে এবছৰীয়া ৰেচিডেঞ্চিয়েল কোচিং আমি প্ৰদান কৰোঁ। আমাৰ উদ্দেশ্য এটাই যে অসমৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি হ'ব লাগে, উত্তৰ পূৰ্বাঞ্চলৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি হ'ব লাগে আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা অধিক হাৰত যাতে ছাত্ৰ ছাত্ৰী সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হয় তাৰ কাৰণে আমি এটা পৰিৱেশ গঢ় দিব লাগে। যিখিনি সময়ত বিহাৰৰ পৰা এটা বৰ্ষত 44,000 পৰ্যন্ত ছাত্ৰ ছাত্ৰী প্ৰিলিমছত অৱতীৰ্ণ হয়, তামিলনাডুৰ পৰা 25,000 পৰ্যন্ত অৱতীৰ্ণ হয় আৰু সেইকাৰণে অৱধাৰিতভাৱে তেওঁলোকে 50 গৰাকী, 55 গৰাকী, 60 গৰাকী পৰ্যন্ত UPSCত স্থান লাভ কৰে। ৰাজস্থানৰ এটা জনগোষ্ঠী মীনা জনগোষ্ঠীৰ পৰা প্ৰতি বছৰে গড়ে 25-30 জন ছাত্ৰ ছাত্ৰীয়ে UPSCত স্থান লাভ কৰে। তেনে প্ৰেক্ষাপটত অসমৰ পৰা UPSCত স্থান লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা বছৰে বছৰে কমি গৈ আছে। এই পৰিৱেশটো যাতে সলনি হয়, অসমৰ পৰাও যাতে আমি এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰিব পাৰোঁ, তাৰে উদ্দেশ্য এই প্ৰত্যাশা যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। প্ৰথম বৰ্ষটোত প্ৰায় 520 গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল। এটা বছৰৰ অন্তত এই বছৰ যেতিয়া প্ৰত্যাশা 2.0 আমি আৰম্ভ কৰিছোঁ, আবেদনকাৰীৰ সংখ্যা 1000, অৰ্থাৎ সজাগতা কিছু হ'লেও বৃদ্ধি পাইছে। আমি আশা কৰিছোঁ এই সংখ্যাটো আৰু বাঢ়ক, 5000, 10,000 পৰ্যন্ত যাওক আৰু অসমৰ পৰা অধিক সংখ্যক ল'ৰা ছোৱালীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হওক। এইবাৰ আমি প্ৰত্যাশা প্ৰকল্পৰ জৰিয়তে অসমৰ পৰা যি 26 গৰাকীক বাছনি কৰিম তাৰ কাৰণে আজি 31 মে তাৰিখে আমি বাছনি পৰীক্ষাৰ আয়োজন কৰিছোঁ। 4টা মুঠ পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। অসমৰ 3টা পৰীক্ষা কেন্দ্ৰ, ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় গুৱাহাটীত, দৰং মহাবিদ্যালয় তেজপুৰত, শিৱসাগৰ ছোৱালী মহাবিদ্যালয় শিৱসাগৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু নতুন দিল্লীতো নেক্সট আই প্ৰতিষ্ঠানতে আমি এই পৰীক্ষাটোৰ আয়োজন কৰিছোঁ। আৰু নতুন দিল্লীৰ এই পৰীক্ষা কেন্দ্ৰৰ বাবে 94 গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে আৰু গোটেই অসমত মুঠ আবেদনকাৰীৰ সংখ্যা 1000। আশা কৰিছোঁ একেবাৰে বচা ভাল মেধাৱী ছাত্ৰ ছাত্ৰী আমি ইয়াত পাম, অধ্যৱসায়ী ছাত্ৰ ছাত্ৰী পাম আৰু অসমৰ পৰা UPSCত স্থান লাভ কৰা তালিকাখন কিছু শক্তিশালী হ'ব। এই যে পৰীক্ষা হৈছে তাৰ ফলাফল কেতিয়া আহিব, আপোনালোকৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব এই গোটেই প্ৰশিক্ষণ যি ইয়াত কোচিঙৰ ব্যৱস্থা, সেইটো কেতিয়াৰ পৰা হ'ব? চাওক, আজি সমগ্ৰ অসমত যিমানখিনি পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব তাৰ পৰা আমি লিখিত বাছনি পৰীক্ষাৰ নম্বৰৰ আধাৰত শীৰ্ষ 52 গৰাকীক মৌখিক সাক্ষাৎকাৰৰ বাবে আবেদন জনাম। মৌখিক সাক্ষাৎকাৰ অহা 7 আৰু 8 জুন তাৰিখে অনুষ্ঠিত হ'ব। তাৰে দিল্লী পৰীক্ষা কেন্দ্ৰৰ পৰা যিসকল মৌখিক পৰীক্ষাৰ বাবে আমন্ত্ৰিত হ'ব তেওঁলোকে 7 জুন তাৰিখে এই স্থানৰ পৰাই ভিডিঅ' কনফাৰেন্সিং যোগে মৌখিক সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব পাৰিব।